নাকেৰে বাঁহী বজাই ৰাইজৰ শলাগ বুটলিবলৈ সক্ষম হৈছে জোনাইৰ এজন লোক। লোকজনৰ বাঁহী বজোৱা শৈলী সঁচাকৈয়ে তবত মানিবলগীয়া, কিয়নো লোকজনে মুখেৰে নহয় নাকেৰেহে বজায় বাঁহী। লোকজনৰ নাম দিলীপ গোৱালা, প্ৰকৃত ঘৰ মাজুলীৰ মাতমৰা জাঞ্জিত। আৰ্থিকভাৱে দুৰ্বল দিলীপ গোৱালা নামৰ লোকজনে বৰ্তমান জোনাইৰ অসম অৰুণাচল সীমান্তৰ পুৰণা জেলমৰ এখন চাহ বাগিচাত বাস কৰে শ্ৰমিক হিচাপে। দিলীপ গোৱালাই জানিবলৈ দিয়া মতে সৰুৰে পৰাই মাজুলীৰ মাতমৰাৰ জাঞ্জিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ চাপৰিত গৰু ম'হ চৰাই থাকোঁতেই শিকিছিল নাকেৰে বাঁহী বজাবলৈ। সৰুৰে পৰাই তেওঁ নাক আৰু মুখেৰে বাঁহী বজোৱাৰ উপৰিও বজাব পাৰে টোকাৰী, হাৰমনিয়াম আদিও। উল্লেখ্য যে দিলীপ গোৱালাই মিচিং, অসমীয়া, হিন্দী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ গীত বাহিৰে সংগত কৰি লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয়তা। এটা কথা উল্লেখ কৰিব লাগিব যে দিলীপ গোৱালাই পৰিয়ালৰ সৈতে চাহ বাগিচাত দিন হাজিৰা কৰি চলাই নিছে জীৱন নিৰ্বাহ। তদুপৰি চাহ বাগিচাৰ কাম কাজত ব্যস্ত থকা দিলীপ গোৱালাই বহু কষ্টৰ মাজতো সময় উলিয়াই বাঁহীটোত ফু দি যায় বিভিন্ন মধুৰ সুৰৰ সমলয়।
মই কি হ'ব সৰুৰ পৰা এই বাঁহীটো এনেকে গৰু ৰখা জেগাত মানে আমাৰ মানমৰা জানি চাপৰিত এনেকে মই শিকিলোঁ মানে নিজৰ হেৰিৰ পৰা এনেকে শিকি 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 পেগু এটা ঘৰত আছিলোঁ সৰুৰ পৰা এই পেগু ঘৰৰ পৰাই মই তাতে ডাঙৰ দীঘল হ'লোঁ সিহঁতৰ লগতে আৰু এনেকে আৰু চাপৰি কিনাৰ গৰু ৰাখোঁতে বজাই বজাই এনেকে নিজৰ আইতামতে মই চব শিকিলোঁ মইতো কেইবাটা গান জানো বজাবলৈ এতিয়া কি হ'ব এতিয়া লগৰীয়াকেইটা মানে এৰা এৰি হোৱাৰ পৰা মই এতিয়া এৰাটো 20-25 বছৰ বেছিয়ে হৈ গ'ল এতিয়া মই এৰি দিলোঁ কেতিয়াবা কেতিয়াবা এই লগৰীয়াকেইটা মাতিলে মানে অলপ আৰু বাঁহী টোকাৰীটো লৈ পিনে অলপ ফূৰ্তি ধেমালি কৰিব যাওঁ অঁ আগত তাৰ লগতে আমি ডিব্ৰুগড়ত এতিয়া ৰেডিঅ' চেণ্টাৰত আমি ফাৰ্ষ্ট আমি তাত এই দুটা ভিতৰত ডাঙৰ ডাঙৰ পাঁচজনতো মই বজাইছিলোঁ এইটো ডুমডুমা পেলুবাৰী তাত ডাঙৰ ডাঙৰ ফাংচনত মই বজাইছিলোঁ বিহু ফাংচন অসমীয়া ফাংচন আহিছিল মোৰ নামটো হৈ গ'ল মোৰ আচল মেইন নামটো হৈ গ'ল দিলীপ গোৱালা।